ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমেই আপোনাক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আজি হৈছে ইংৰাজীৰ ৩ আগষ্ট অসমীয়াৰ ১৭ শাওন দেওবাৰ শুক্লপক্ষ দিয়া তিথি হৈছে নৱমী তিথি নক্ষত্ৰ বিশাখা নক্ষত্ৰ চন্দ্ৰ হৈছে আজি বৃশ্চিক ৰাশিত আছে ৰাহুকাল সময় সন্ধিয়া ৪:৩০ পৰা ৬ বজাৰ মাজৰ সময়খিনি হৈছে ৰাহুকাল সময় শুভ সময় হৈছে পুৱা ৯:০৮ পৰা ১২:০৮ আকৌ আৰম্ভ হ'ব দুপৰীয়া ১:৩৮ পৰা ৩:০৮ যাত্ৰাৰ আজি শুভ দিশ হৈছে পূব আৰু উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম আৰু উত্তৰ পূব দিশ যদি এই তিনি দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি ঘিউ খাই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশাচল দিশ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি কুম্ভ ৰাশি আজি সতৰ্ক হৈ থাকিবলগীয়া ৰাশিসমূহ হ'ল মেঘ ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে আজি সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু তাৰপিছত ৰঙা ফুল অৰ্পণ কৰক আজি দিনটোত গুড় খাওক ৰঙা পোচাক পিন্ধক বা ৰঙা ৰুমাল এখন লগত ৰাখক আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন শক্তিৰ আৰু উৎসাহেৰে ভৰা হ'ব গ্ৰহৰ গতিৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস উচ্চ পৰ্যায়ত থাকিব নতুন কামত হাত দিয়াৰ বাবে আজি এটা শুভ সময় ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিয়াৰ বাবে এটা ভাল দিন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সতৰ্কতা থাকক মানসিক চাপ এৰাই চলক আৰু প্ৰাণায়াম বা ধ্যানৰ সহায় ল'ব আৰ্থিক অৱস্থা আৰ্থিক দিশত আজি আয়ৰ নতুন উৎসৰ সম্ভাৱনা আছে বিনিয়োগৰ ক্ষেত্ৰত সাৱধানে সিদ্ধান্ত ল'ব কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখিলে কামত সফলতা নিশ্চিতভাৱে পাব শুভ সংখ্যা হৈছে ১ আৰু ৯ শুভ সময় হৈছে পুৱা ৯ বজাৰ পৰা ১১ বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু কমলা ৰং জ্যোতিষৰ সমাধান হৈছে আপোনাৰ হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুলৰ মালা মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু সুখৰ হ'ব গ্ৰহৰ স্থিতিয়ে আপোনাৰ ধৈৰ্য ধৰি কাম কৰিবলৈ উৎসাহিত কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে সেয়ে শান্তভাৱে কথা বতৰা কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব গুৰুত্বপূৰ্ণ প্ৰকল্পত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব সুষম খাদ্য গ্ৰহণ কৰিব আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে উপযোগী হ'ব কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে শুভ সংখ্যা হৈছে ২ আৰু ৬ শুভ সময় হৈছে দুপৰীয়া ১২ বজাৰ পৰা ২ বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু বগা ৰং জ্যোতিষৰ সমাধান হৈছে শুক্ৰৰ মন্ত্ৰ ওম শুক্ৰায় নমঃ মন্ত্ৰ ১০৮ জপ কৰক আৰু মা লক্ষ্মীৰ পূজা কৰক ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সৃষ্টিশীলতাৰ দিন হ'ব আপোনাৰ বুদ্ধিমত্তা আৰু কথাৰ দক্ষতাই সফলতা কঢ়িয়াই আনিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ কথাৰ যাদুৱে
সংগীক আকৰ্ষিত কৰিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনৰ সুখ অনুভৱ হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো নতুন কিবা শিকিবলৈ ভাল দিন গ্ৰুপ ষ্টাডিৰ বাবেও আজি এটা ভাল দিন হ'ব গতিকে গ্ৰুপ ষ্টাডি কৰিলে আজি লাভৱান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ যোগাযোগৰ মাধ্যমত সময় কটাওক শাৰীৰিকভাৱে আপুনি আজি সক্ৰিয় থাকক আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতা ধাৰণাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত হাত দিব পাৰে আজি শুভ সংখ্যা আছে 3 আৰু 5 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং জ্যোতিষৰ সমাধান হৈছে গণেশৰ মন্দিৰত লাডু অৰ্পণ কৰক আৰু ওম গংগণপতি নমঃ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাশি আছে কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিকভাৱে স্থিৰ আৰু পৰিয়ালকেন্দ্ৰিক হ'ব গ্ৰহৰ প্ৰভাৱত আপোনাৰ মন শান্ত থাকিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে গভীৰ সংযোগ গঢ়ি উঠিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত আনন্দ বাঢ়িব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিবলৈ এটা ভাল সময় শিক্ষকৰ পৰামৰ্শ লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব পানী বেছি প্ৰাণ কৰিব আৰ্থিক দিশত স্থিতিশীলতা থাকিব পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা দেখা যায় কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক শুভ সংখ্যা হৈছে 2 আৰু 7 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং জ্যোতিষৰ সমাধান হৈছে শিৱলিংগত জল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নেতৃত্ব আৰু সফলতাৰ দিন হ'ব গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস উচ্চ পৰ্যায়ত থাকিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক মজবুত হ'ব পৰিয়ালৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা ভাল দিন হ'ব নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব তথাপিও অত্যাধিক কামৰ পৰা বিৰত থাকক আৰ্থিক দিশত স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব প্ৰমোচনৰ সম্ভাৱনা আজি দেখা যায় শুভ সংখ্যা হৈছে 1 আৰু 5 শুভ সময় হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং জ্যোতিষৰ সমাধান হৈছে সূৰ্যদেৱৰ মন্দিৰত তামৰ পাত্ৰত পানী অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু পৰিকল্পিত কামৰ বাবে ভাল হ'ব গ্ৰহৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণ ক্ষমতা উচ্চ পৰ্যায়ত থাকিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মুকলি কথা বতৰাৰ ফলত সম্পৰ্ক আপোনাৰ মজবুত হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আজি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ প্ৰকল্পত সফলতা লাভ কৰিব পঢ়া শুনাত মনোযোগ আজি বাঢ়িব স্বাস্থ্যৰ দিশত মানসিক চাপৰ পৰা বিৰত থাকক ধ্যান আৰু যোগৰ সহায় ল'ব পাৰে আৰ্থিক দিশত স্থিতিশীলতা থাকিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ সুকীয়া শৈলীৰ প্ৰশংসা হ'ব নতুন দায়িত্ব আজি লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 3 আৰু 6 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু ধূসৰ ৰং জ্যোতিষৰ সমাধান হৈছে বিষ্ণুৰ মন্দিৰত তুলসী পাত অৰ্পণ কৰক আৰু ওম নমো ভাগৱতী বাসুদেৱায় নমঃ মন্ত্ৰ জপ কৰক ইয়াৰ পিছত ৰাশি আছে তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সমন্বয় আৰু সৌন্দৰ্যৰ দিন হ'ব গ্ৰহৰ প্ৰভাৱত আপোনাৰ সামাজিক জীৱন উজ্জ্বল হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায় শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো কলা আৰু সৃষ্টিশীল বিষয়ত সফলতা লাভ কৰিব পঢ়া শুনাত মনোযোগ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব ত্বকৰ সমস্যাৰ পৰা সাৱধান হ'ব আৰ্থিক দিশত স্থিতিশীলতা থাকিব ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে
কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক ক্ষমতাৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখক। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং। জ্যোতিষৰ সমাধান হৈছে মা লক্ষ্মী পূজা কৰক আৰু ওম শ্ৰীং মা লক্ষ্মীয়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি আছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা আৰু পৰিৱৰ্তনৰ দিন হ'ব। গ্ৰহৰ প্ৰভাৱত আপোনাৰ দৃঢ়তা বাঢ়িব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে গভীৰ কথা বতৰাৰ ফলত সম্পৰ্ক মজবুত হ'ব। পৰিয়ালৰ সৈতে সময় আজি কটাওক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি গৱেষণাৰ বাবে এটা ভাল দিন হ'ব। নতুন বিষয়ত গভীৰভাৱে জ্ঞান লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মানসিক চাপৰ পৰা বিৰত থাকক। ধ্যান আৰু যোগাসনৰ সহায় ল'ব পাৰে। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ দৃঢ়তাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 8 আৰু 9। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা আৰু গ্ৰাহৰ ৰঙা। জ্যোতিষৰ সমাধান হৈছে হনুমান মন্দিৰত তেলৰ প্ৰদীপ জ্বলাওক আৰু হনুমান চলিচা পাঠ কৰক। ইয়াৰ পিছত হৈছে ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু সুযোগেৰে ভৰা হ'ব। গ্ৰহৰ প্ৰভাৱত আপোনাৰ আশাবাদ বাঢ়িব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মজাৰ মুহূৰ্ত বা ভাল মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটোত নতুন বিষয় শিকিবলৈ এটা ভাল দিন হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মনোযোগ দিয়ক আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত শক্তিশালী অনুভৱ কৰিব। তথাপি অত্যাধিক কামৰ পৰা বিৰত থকাটো ভাল হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত নতুন সুযোগ আহিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা দেখা যায়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ আশাবাদী মনোভাৱৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত সফলতা লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে সকাল পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া ৰং। জ্যোতিষৰ সমাধান হৈছে গৰুৰ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰুং চ গৰুৱেই নামঃ মন্ত্ৰ জপ কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশি সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সফলতাৰে ভৰা হ'ব। গ্ৰহৰ প্ৰভাৱত আপোনাৰ দায়িত্ববোধ বাঢ়িব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে শান্তিপূৰ্ণ সময় কটাব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিবলৈ এটা ভাল দিন হ'ব। গুৰুত্বপূৰ্ণ প্ৰকল্পত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত হাড়ৰ সমস্যাৰ পৰা সাৱধান হ'ব। সুষম খাদ্য গ্ৰহণ কৰিব। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা দেখা যায়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব পাব পাৰে। শুভ সংখ্যা হৈছে 8 আৰু 10। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা আৰু ধূসৰ ৰং। জ্যোতিষৰ সমাধান হৈছে শনিৰ মন্দিৰত তেলৰ প্ৰদীপ জ্বলাওক আৰু ওম সংহন্যশ্বৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাখি আছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো নতুন ধাৰণা আৰু সামাজিকতাৰ দিন হ'ব। গ্ৰহৰ প্ৰভাৱত আপোনাৰ সৃষ্টিশীলতা বাঢ়িব। ওম ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনৰ সুখৰ অনুভৱ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি নতুন বিষয় শিকিবলৈ এটা ভাল দিন হ'ব। গ্ৰুপ ষ্টাডিৰ বাবে আজি এটা ভাল দিন হয়। গতিকে গ্ৰুপ ষ্টাডি কৰিলে আজি লাভৱান হ'ব। স্বাস্থ্যৰ দিশত মানসিক চাপৰ বিৰত থাকক। যোগাসনৰ সহায় ল'ব পাৰে। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন ধাৰণাৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক। শুভ সংখ্যা হৈছে 4 আৰু 11। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা আৰু ধূসৰ ৰং। আৰু জ্যোতিষৰ সমাধান হৈছে শনি মন্দিৰত কলা তিল দান কৰক আৰু ওম সংহন্যশ্বৰায় নমঃ মন্ত্ৰ জপ কৰক। আজিৰ দিনটোৰ একেবাৰে শেষত ৰাখি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আধ্যাত্মিকতা আৰু সৃষ্টিশীলতাৰ দিন হ'ব। গ্ৰহৰ প্ৰভাৱত আপোনাৰ কল্পনা শক্তি আজি বাঢ়িব।
ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ সময় কটাব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনত শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পৰা আজিৰ দিনটো কলা আৰু সৃষ্টিশীল বিষয়ত সফলতা লাভ কৰিব পঢ়া শুনাত মনোযোগ আজি বজাই ৰাখক স্বাস্থ্যৰ দিশত পানীৰ সৈতে জড়িত সমস্যাৰ পৰা সাৱধান হ'ব লাগিব পানী বেছিকৈ পান কৰক আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীল থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতা ধাৰণাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত সফলতা লাভ কৰিব পাৰে শুভ সংখ্যা হৈছে 3 আৰু 7 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সন্ধিয়া আৰু হালধীয়া শুভ ৰং হৈছে হালধীয়া আৰু সমুদ্ৰীয় নীলা জ্যোতিষৰ মানে বিষ্ণুৰ মন্দিৰত তুলসী পাত অৰ্পণ কৰক আৰু ওম নমো ভগৱতী বাসুদেৱায় মন্ত্ৰ জপ কৰক বন্ধুসকল আশা কৰোঁ আপোনালোকে এইখিনি কৰিলে আপোনালোকে সফল লাভ কৰিব আৰু আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক তাৰে কামনাৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম